নমস্কাৰ বন্ধুসকল, ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব। আজি পুনৰ আপোনালোকৰ বাবে বহুত ভাল খবৰ আহি গ'ল। নিজৰ জিলাতে চাকৰিসমূহ লাভ কৰিব পাৰিব 2025 বৰ্ষৰ কাৰণে। প্ৰায় 26,500টাকৈ ইত্যাদি ভেকেঞ্চি মুকলি কৰিছে। গ্ৰেড 3 আৰু গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি হয়। 10 পাছ, 12 পাছ এণ্ড ডিগ্ৰী পাছ সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। কোনটো পদৰ ক্ষেত্ৰত কিমানকৈ এজ ক্ৰাইটেৰিয়া বিচাৰিছে, কোৱালিফিকেশ্যন বিচাৰিছে, চিলেকশ্যন প্ৰচিডিউৰ কিমান বিচাৰিছে, সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব। চ' যদি ভিডিঅ'টো ভাল পায় ভিডিঅ'টো লাইক কৰি পাৰে, লগৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব পাৰে। এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ প্ৰতিদিনে পাই থাকিব। আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে, তাত গৈ আপোনালোকে ফ'ল'টো কৰি দিব পাৰে। তেতিয়া আপোনালোকে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰিব। আৰু ভিডিঅ'টো যিমান পাৰে সিমান বন্ধুৰ মাজত শ্বেয়াৰ কৰি দিয়ক, যাতে সকলো বন্ধুৱে ডেইলি জবৰ আপডেটসমূহ পাই থাকিব পাৰে। নিজৰ জিলাতে আপোনালোকে চাকৰিসমূহ লাভ কৰিব পাৰিব। প্ৰায় 26,500টাকৈ অত্যাধিক ভেকেঞ্চি মুকলি কৰি দিছে, আপোনালোকে দেখিব পাৰিছে। আৰু ভিডিঅ'টো আগবঢ়াৰ আগতে মই আপোনালোকক জনাই দিব বিচাৰিছোঁ, এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত যদি আপোনালোকে প্ৰপাৰ অনলাইনটো আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দেখিব পাৰিছে। ইয়াত আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। চ' আপোনালোকে হোৱাটছআপত আপোনালোকে হাই বুলি মেছেজ কৰিলে আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। চ' ভিডিঅ'টো এতিয়া আগবাঢ়ো আহক। ইয়াত আপোনালোকে দেখিছে, মই আপোনালোকক জনাইছোঁ ভেকেঞ্চিখিনি নিজৰ জিলাতে লাভ কৰিব পাৰিব। ভেকেঞ্চিখিনি জনাইছোঁ ক'ৰ পৰা আহিছে। ভেকেঞ্চিখিনি হৈছে আপোনালোকৰ এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট আছে 2025 বৰ্ষৰ কাৰণে। নটিফিকেশ্যন আউট কৰি দিছে আপোনালোকৰ এছিষ্টেণ্ট হওক, এক্সিকিউটিভ হওক, মানে এনেকৈ গ্ৰেড 3, গ্ৰেড 4 লেভেলৰ ভেকেঞ্চি মুকলি কৰিছে। মই আপোনালোকক সবিশেষ জনাই আছোঁ। ভৰ্তি হৈছে এক্সিছ বেংকৰ ফালৰ পৰা। এক্সিছ বেংক ৰিক্ৰুইটমেণ্ট আহিছে 2025 বৰ্ষৰ কাৰণে। অৰ্গেনাইজেশ্যন আপোনালোকে দেখিছে এক্সিছ বেংকৰ ফালৰ পৰা আহিছে। আৰু যদি মই ভেকেঞ্চিখিনিৰ কথা যদি ক'বলৈ যাওঁ, এছিষ্টেণ্টৰ ভেকেঞ্চি দেখিবলৈ পাব, অফিচাৰ লেভেলৰ ভেকেঞ্চি দেখিবলৈ পাব, মেনেজাৰৰ ভেকেঞ্চি দেখিবলৈ পাব, এডমিন এক্সিকিউটিভৰ ভেকেঞ্চিও আছে, এক্সিকিউটিভৰ ভেকেঞ্চি আছে, ক্লাৰ্কৰ আছে। মানে আপোনালোকে 10 পাছৰ পৰা আপ টু গ্ৰেজুৱেশ্যন লেভেললৈকে আপোনালোকে সকলো ধৰণৰ ভেকেঞ্চি দেখিবলৈ পাব। 10 পাছৰ ভেকেঞ্চি আছে, 12 পাছৰ ভেকেঞ্চি আছে, লগতে আপোনালোকে গ্ৰেজুৱেশ্যন ভেকেঞ্চি দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, যদি আপোনালোকে ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। ড্ৰাইভাৰৰ ভেকেঞ্চিও দেখিবলৈ আৰু লগতে ভেৰিয়াছ ভেকেঞ্চি দেখিবলৈ পাব। আৰু এই ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আপোনালোকে দেখিব পাৰিছে। আৰু এইখিনি আপোনালোকে নিজৰ জিলাতে আপোনালোকে পোৱাৰ সম্ভাৱনা আছে। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু যদি মই এপ্লাই মোডটো ক'বলৈ যাওঁ, অনলাইন যোগে কৰিব পাৰিব। চ' অফলাইন এপ্লাই নহয়তো আপোনালোকে অনলাইন যোগে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু হু কেন এপ্লাই যে ক'বলৈ যাওঁ, অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। অল ইণ্ডিয়া মেল ফিমেল সকলোৱে। আৰু লগতে এপ্লিকেশ্যন ফিজৰ কথা কোনো ইয়াত এপ্লিকেশ্যন ফিজ নাই। জেনেৰেল হ'লেও কোনো এপ্লিকেশ্যন ফিজ নাই। আৰু SC ST হ'লেও কোনো এপ্লিকেশ্যন ফিজ নাই। আৰু এডুকেশ্যন কোৱালিফিকেশ্যন যদি মই ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ 10 পাছ কৰিলেও আবেদন কৰিব পাৰিব। যদি আপোনালোকে 12 পাছ কৰিছে তেতিয়াও পাৰিব, নাইবা যদি আপোনালোকে গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আবেদনসমূহ কৰি ল'ব পাৰিব। 10 পাছ হওক, 12 পাছ হওক, গ্ৰেজুৱেশ্যনৰ কোনো কথা নাই, সকলোৱে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা সুযোগেই হয়, 10 পাছ কৰিব পাৰিব, 12 পাছ কৰিব পাৰিব, গ্ৰেজুৱেশ্যন পাছ কৰিলে আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। আৰু ইম্পৰ্টেণ্ট ডকুমেণ্টছৰ কথা যে মই ক'বলৈ যাওঁ, ইয়াৰ ক্ষেত্ৰত আপোনালোকৰ ডকুমেণ্টছখিনি দেখিব পাৰিছে। আধাৰ কাৰ্ড প্ৰয়োজন হ'ব, 10 ক্লাছ চাৰ্টিফিকেট বা মাৰ্কশ্বিট প্ৰয়োজন হ'ব, ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ লাগিব, ইমেইল ID লাগিব, পাছপ'ৰ্ট চাইজ ফটোগ্ৰাফ লাগিব, ছিগনেচাৰ লাগিব, কাষ্ট চাৰ্টিফিকেট লাগিব, এজ প্ৰুফ লাগিব। আৰু ইয়াত যিমানখিনি ডকুমেণ্টছ আছে সকলোখিনি ডকুমেণ্টছ প্ৰয়োজন নহয়, যিহেতু আপোনালোকৰ বেলেগ বেলেগ পোষ্টৰ ক্ষেত্ৰত বেলেগ বেলেগ ডকুমেণ্টছ লাগে। চ' গোটেইখিনি ডকুমেণ্টছ নালাগে। চ' যিকেইটা আপোনালোকৰ আছে সেইকেইটাই আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰিব পাৰে। আৰু এই ভেকেঞ্চিকেইটা আপোনালোকে অনলাইন যোগেহে এপ্লাইসমূহ কৰিব পাৰিব। অল ইণ্ডিয়া মেল হওক ফিমেল হওক সকলোৱে পাৰিব। আৰু মিনিমাম 10 পাছ কৰিলে পাৰিব। চ' যদি আবেদনসমূহ কৰিম বুলি ভাবিছে, ইয়াত কৰি ল'ব পাৰিব। এছিষ্টেণ্ট আছে, অফিচাৰ আছে, মেনেজাৰৰ ভেকেঞ্চি আছে, আপোনালোকৰ এডমিন এক্সিকিউটিভৰ ভেকেঞ্চিও দেখিবলৈ পাব, এক্সিকিউটিভ ক্লাৰ্ক ড্ৰাইভাৰ এনেকৈ আপোনালোকে বহুখিনি ভেকেঞ্চি দেখিবলৈ পাব। চ' যদি আপোনালোকে ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰিব পাৰিব। আৰু যদি মই হাউ টু এপ্লাই ক্ষেত্ৰত ক'বলৈ যাওঁ, এতিয়া অনলাইন যোগে কৰিব পাৰিব। আৰু অনলাইন যোগে আবেদনসমূহ যদি আপোনালোকে নিজে কৰিব বিচাৰে, মই লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে, সেই লিংকৰ থ্ৰুদি গৈ আপোনালোকে কৰিব পাৰিব। যদি আপোনালোকে নিজে কৰিব বিচাৰে, নাইবা যদি আপোনালোকে আমাৰ থ্ৰুদি কৰাই ল'ব বিচাৰে, তেন্তে আমাৰ হোৱাটছআপ নম্বৰ স্ক্ৰীণত দিয়াই আছে, 9864881276। আপোনালোকে হোৱাটছআপত হাই বুলি মেছেজ কৰিলে হ'ল, আমি আপোনালোকক প্ৰপাৰ অনলাইনটো কৰি দিয়া হ'ব। কিন্তু আপোনালোকে কল নকৰিব, কল কৰিলে এভেইলেবল নাপাব। ইয়াত আপোনালোকে দেখিব পাইছে, মই আকৌ এবাৰ ডিটেইলছটো জনাই দিছোঁ। ইয়াৰ ক্ষেত্ৰত আবেদনসমূহ কৰিবলৈ 10 পাছ কৰিলেও পাৰিব, 12 পাছ কৰিলেও পাৰিব, লগতে যদি গ্ৰেজুৱেশ্যন পাছ কৰিছে তেতিয়াও আপোনালোকে ভেকেঞ্চিকেইটাৰ ক্ষেত্ৰত আবেদনসমূহ কৰি ল'ব পাৰিব। চ' আপোনালোকৰ এটা সুযোগ হয়, সুবিধা হয়, সুযোগ আৰু সুবিধাটো আপোনালোকে গ্ৰহণ কৰিব পাৰে। চ' আপোনালোকৰ বাবে সুযোগ সুবিধা আহিছে এক্সিছ বেংকৰ ফালৰ পৰা। চ' যদি ইণ্টাৰেষ্টেড হয়, ইলিজিবল হয়, আপোনালোকে আবেদনসমূহ কৰি ল'ব পাৰিব।
আৰু এক্সিছ বেংকৰ কথা আপোনালোকে নিশ্চয় জানে, এটা ভাল সুযোগ সুবিধা আপোনালোকৰ বাবে মুকলি কৰি দিছে এক্সিছ বেংকৰ ফালৰ পৰা। আৰু ডকুমেণ্টছ কি লাগিব মই আকৌ এবাৰ জনাইছোঁ, আধাৰ কাৰ্ড লাগিব, 10th ক্লাছ চাৰ্টিফিকেট লাগিব, ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ লাগিব, ইমেইল আইডি লাগিব, পাছপোৰ্ট চাইজ ফটো লাগিব, ছিগনেচাৰ, কাষ্ট চাৰ্টিফিকেট। কাষ্ট চাৰ্টিফিকেট সকলোৱে নাথাকে, চ' যিসকলৰ নাই তেনেকুৱা প্ৰয়োজন নাই। আৰু ইয়াৰ এপ্লিকেশ্যন কোনো ফিজ নাই, লগতে কোনো এক্সাম নহয়। যেতিয়া আপোনালোকে এপ্লাই কৰিব, এপ্লাই কৰাৰ পিছত যেতিয়া আপোনালোকে শ্বৰ্ট লিষ্টেড হয়, তেতিয়া আপোনালোকক ইণ্টাৰভিউৰ কাৰণে মাতিব, আৰু ইণ্টাৰভিউত পাছ হ'লে আপোনালোকে ডাইৰেক্ট ছিলেকশ্যনসমূহ লাভ কৰিব পাৰিব। আৰু আবেদনটো আপোনালোকে অনলাইন যোগে এপ্লাইসমূহ কৰি ল'ব।